So hey friends, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি যে দেখিছে ইয়া ট্ৰেইন আমি এতিয়া কোত যাম চাই থাককচোন আজি বহুত দিনৰ পাছত আমি প্ৰথমবাৰৰ কাৰণে যাব ওলাইছো গেংটক তেতা হলে চাই থাকিব আজি গেংটকৰ জাৰ্নি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো এয়া যে দেখিছে কিমটি মই মিড সিটত বহি গলো কিন্তু মানে শুই যাব লাগিব দেউচোন দুজনীৰ বেলেগ সিট কিন্তু অকমান সময় আমি একেলগে কটাও বুলি একেলগে মিড সিটত বহি আছো আৰু কিবা জমনি কৰি আছো আৰু জিটি ডিগি বিখাই ন এনেকে বহি চাই থাকিলে তললে মুৰ কৰিব নোৱাৰি কিবা নোৱাৰি কিন্তু আসলতে তো মই গেংটকৰ পৰা আহিয়ে ভিডিওটো এডিট কৰিছো যেহেতু মই টাইম পোৱা নাছিলো তাতে কিন্তু বিৰাট বেছি ভাল লাগিলে মই এটো প্ৰথম ভিডিও আপলোড কৰিছো আপোনালোকৰ কাৰণে মই গুৱাহাটীৰ পৰা গেংটক জাৰ্নিটো আপোনালোকৰ লগত শেয়াৰ কৰিম কিন্তু নেক্সট আপোনালোকে গেংটকত গৈ কত গলো দুদিনৰ কাৰণে গৈছিলো কামৰ কাৰণে গৈছিলো তথাপিও কত গলো কি কৰিলো কাৰ ঘৰত আছিলো হেয়া গুটেইখিনি দেখাম তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো চাই থাকিব আপোনালোকে গুৱাহাটীৰ পৰা গেংটক যাত্ৰা আৰু আপোনালোকক দেখাই যাম গেংটক যাত্ৰা আমাৰ তাতে গৈ কি কৰো কাৰ ঘৰত থাকো হেয়াও দেখাম এতিয়া আমি বৰ্তমান একদম শুই লৈছো কিন্তু ইনে কথা অহা মানে এটা যে ট্ৰেইন বিলাকত যে হোৱাইট যে চাদৰ বিলাক দি দিয়ে এনেকুৱা লাগে মৰা মানুহ দোকান হয় না আপুনি ক'বচোন ভিডিওটো চাই দেখিব আচ্ছা এতিয়া এয়া চাওকচোন আমি ৰাতি 2টা বজাত কি কৰিছো টোপনি অহা নাই কাৰণে আমি দুজনী এনেকে উঠি আহিলো বাথৰুমৰ ওচৰ আইনাখনত চাই ডান্স কৰি আছো যেহেতু টোপনি অহা নাই কি কৰিম এতিয়া আৰু আমাৰ গলুমলু ইলু আহি গল লগতে মই ইলু কৈছো বুলো তয়ো ডান্স কৰ একেলগে আমি এনেকে যাব লাগিব যেহেতু আমনি লাগে ইহঁতৰো আমনি লাগিছে চাওকচোন খাই আহিছে তথাপিও বেচেৰা গিটা আমনি লাগিছে এও একদম কিবা কি ভাবি চিন্তাত পঢ়ি আছে আৰু ইলুটো আমাৰ মিছিকে হাঁহিয়ে দি থাকে ভাল লাগে তাই লগত জাৰ্নি কৰি তাই গুটে দিনে ৰাতি হাঁহিয়ে থাকে মিছিকে আৰু এইখিনি দেখিছে আমাৰ গুটেই পাৰ্টি আৰু আমি ইলু মই অকনমান জমনি কৰি আছিলো যেহেতু আৰু জমনি কৰি নগলে এনেই শান্ত হিস্তকে গৈ থাকিলে ভালো নালাগে টোপনিও নাহে ভালকৈ 1 ঘণ্টা 2 ঘণ্টা এনেকে মাজে আকৌ হার পাই যাও আচ্ছা এখিনতে এটা কথা কওঁ চাওকচোন আমি যেহেতু গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে ট্ৰেইনত গৈছিলো কাৰণ আপোনালোক গলেও গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে ট্ৰেইনত যাব পাৰিব তাৰ পাছত তাৰ পৰা আকৌ গেংটকলে বেলেগকৈ গাড়ী ভাড়া কৰি যাব লাগিব কিন্তু এয়া দেখিছেনে নামুতে সদায় সাৱধান হ'ব একদম কাজিয়া হৈ যায় মানুহবোৰ মানে ইমান ঠেলা হেঁচাকে সোমাই যায় আমিতো আমাৰ দুগু আৰু মইতো পৰিয়ে যাবলৈ লৈছিলো মানে ইমান মানুহ আমি নামিবই পোৱা তেনেকেই সোমাই গৈছে সেইকাৰণে অকনমান সাৱধান হ'ব কাজিয়া হৈ যায় নহলে আৰু এটা কথা কৈ দিও শিলিগুৰিৰ পৰা আপোনালোকে যেতিয়া গাড়ী ভাড়া কৰি যাব তেতিয়া দুটা ৰাস্তা আছে আপোনালোকে হয়তো খবৰ লৈ যাব যে গেংটকত মানে এটা সিচুৱেশন কি চলি আছে আমি খবৰ লৈ নগলো যেহেতু হেতু কাৰণে আমাৰ অকনমান দিগদাৰ হ'ল তাত পোৱালে আমাৰ দেৰিও হৈ গল আৰু যিটো ৰাস্তাত যাব লাগিছিল আমি 3.5 ঘণ্টাত আমি পাই যাব 3 ঘণ্টা বা 3.5 ঘণ্টা লাগে হেতু ৰাস্তায় যাওতে আমাৰ লাগিলে 7 ঘণ্টা যেহেতু এটা ৰাস্তা পাহাৰ খহি আহিছিল বুলি কোৱা শুনিছিল তো এই কাৰণে তো ভিডিওটো চাই থাকক আপোনালোকে সকলোখিনি গমই পাব তাত কি কৰিলো ক'ত থাকিলো হে আমাৰ নেক্সট ব্লগত দেখাম কিন্তু আপোনালোকৰ যেহেতু প্ৰথম ব্লগ ভাবিলো আমি জাৰ্নিটো দেখাই দিও অকনমান আৰু এয়া দেখিছে বন্দে ভাৰত ট্ৰেইন আপোনালোকে কেতিয়াবা উঠিছে নাই উঠা গম নাপাওঁ কিন্তু ময়ো উঠা নাই উঠিবলৈ মন আছে তো আপোনালোকো যাব কেতিয়াবা উঠিব এতিয়া আমি আহি গলো একদম আমি অকনমান সময় ট্ৰেইনৰ পৰা আহি অলপ সময় আমি ৰেষ্ট কৰিব কাৰণে আহিলো ট্ৰেইন ষ্টেচনতে আপোনালোকে ৰুম পাই যাব এনেকে ৰেষ্ট কৰিব কাৰণে তাতে কিবা এটা দিব লাগে পইচা এটা লয় ৰুমৰ কাৰণে তো সাফাই হয় বাৰু ইমানো লেতেৰা নহয় তথাপিও গাছা ধুই কৰি ধুনীয়াকে আপোনালোকে আহিব পাৰে তেতিয়া হলে যদি যায় এনেকৈ আপোনালোকে থাকিব পাৰে ইয়াৰ ৰুম দেখিছে ধুনীয়াকে তাতে অলপ ৰেষ্ট কৰি আকৌ গেংটকৰ কাৰণে গাড়ী লৈ যাত্ৰা কৰিব পাৰি একচুয়ালি ইয়ালে যদি আপোনালোকে আহে ধুনীয়াকে শিলিগুৰিত নামি ইয়াতে একদম ড্ৰেছ চেঞ্জ কৰিবলৈ হলেও চেঞ্জ কৰি ল'ব পাৰে কিন্তু আমি চেঞ্জ কৰা নাই গা চা ধুই কৰি ল'ব পাৰে আৰু আমি ধোৱা কৰা নাই ফালে দেখিছে ষ্টেচন গা চা ধোৱা নাই বাট ফ্ৰেছ হলো মুখ ধুলো আৰু তাৰপৰা এতিয়া যাম গেংটক আৰু গেংটকত গৈ আপোনালোকক লগ পাইছো ৰাস্তাত কি দেখো সেয়া যদি পাৰো দেখা যাব চেষ্টা কৰিম চাই থাকিব ভিডিঅ সো এতিয়া হেয়া দেখিছে শিলিগুৰি ষ্টেচন আমি এনেকে ৰৈ আছো লাগেজ লৈ পেলাই আমনিয়ে লাগিছে আৰু ৰৈ জানেনে আৰু এটা কথা শিলিগুৰিখন ইমান সাফা নহয় কিন্তু দেই মই লেতেৰা পাইছো শিলিগুৰি বিৰাট লেতেৰা লাগিলে আৰু এইবিলাক যে দেখিছে বাছবিলাক ইয়াৰ পৰা কিন্তু আপোনালোকে কলকাতা পাটনা এনেকে বাছত ধুনীয়াকে যাব পাৰি আৰু বাছবিলাকত মানে ধুনীয়াকে সেই এখন দেখিছে গৈ আছে শুই যোৱাৰ ব্যৱস্থা আছে ইমান ধুনীয়া চাই কৈছে কি বুলি কৈছে আমি শিলিগুৰি হেৰি ব্ৰেকফাষ্ট বিচাৰি আহি আছো শিলিগুৰিত এতিয়া গাড়ী নাই গাড়ীলৈ ৰখি আছো আৰু ব্ৰেকফাষ্ট বিচাৰি তাই জানে কচৰি বনাই
ये सिलीगुड़ी गाइस पहुंच गया सिलीगुड़ी हम लोग सबसे लेटेगा जगह रैली निकल रही है पारी सगळे ना बना सो फ्रेंड्स आमी इटा गय आसु कचौरी खाबो कारणे जत माने स्पेशल कचौरी पाई ताते कोई एजर परिमाण हिचकी आइजे मुख कथा कोनबाई बेयाके कइ दिसैके মই नाजानो चली गय आसु क्या बेटारी रिक्शा गय आसु साइ থাকিব ভিডিঅ क्या है वो यहाँ का फेमस जबरदस्त आम्ही खायचं देखा देखा भैया क्लब कचौड़ी गुवाहाटी से भी टेस्टी है सुपर क्लब कचौड़ी मम्मी खाएगा और सुपर टेस्ट मजेदार क्लब कचौड़ी कैसा लगा कृष्णा का तो चलो फर्स्ट टाइम है पर कृष्णा बोलो कैसा लगा बहुत अच्छा लगा ना मैं कृष्णा को इस बार कृष्णा को खाने का एक्सप्लोर करवाऊंगी बिकॉज मुझे खाने के बारे में काफी नॉलेज है कृष्णा क्या चाहिए करोगी ना तो इसको इस बार मैं सब बेस चीजें साउथ इंडियन तो करवा ही दिया था ना बाकी आइटम्स इसे टेस्ट करवाती हूँ और ये दोनों क्या खा रहे कैसा लगा पंकज भी राजी हो जाएगा আমি এতিয়া মোমোজ খাবলৈ সোমাইছো মোৰ ফোনটো কিবা এটা হ'ল সো ফ্ৰেণ্ডছ আমি এতিয়া মোমোজ খাবলৈ সোমাইছো কোৱা শুনিছো বোলে পাহাৰীয়া মোমোজ খুব ভাল খাব কাৰণে আৰু গেংটকৰ মোমো একদম ফেভৰেট আৰু আমি আহিছো যে গেংটক সো
ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ একদম গেংটক আমি যাৰ ঘৰত আহিছিলোঁ আমি আহিছিলোঁ স্বপ্নাৰ ঘৰত আগতে মোৰ লগত আপোনালোকে ভিডিঅ'ত তাইক দেখিছে তাই গুৱাহাটী গৈছিলে আৰু এতিয়া তেওঁলোকৰ ঘৰতে আমি আহিছোঁ একদম ধুনীয়াকৈ বেচেৰি তাই আমাক লৈ আহিছেগৈ আধা ৰাস্তাৰ পৰা এতিয়া সিহঁতৰ ঘৰত নামিলোঁ তাই মানে ইমানেই এৰেঞ্জমেণ্ট কৰি থৈছে আপোনালোকে চাওকচোন ভিডিঅ'টো দেখিব একদম সৰু মৰু টিকলি কিউট জনী গোটেইজনী আপোনালোকে দেখিলে বহুত মৰম লাগি যাব তাইক আৰু ইয়াত দেখিছে কিমান এৰেঞ্জমেণ্ট কৰিছে চাই থাককচোন আপোনালোকে ভিডিঅ'টো কি কৰোঁ আমি আজি बहुत प्यारी लग रही है ये আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ডৰ সাসুমা দিস ইজ মাই ব্লগ চেনেল সাসুমা একদম মডলিং কৰে দেই মই চিনাকি কৰি দিছো Most welcome, Gangtok. थैंक यू Good afternoon, Guwahati. मैं गैंगटोक से बोल रही हूँ और सब लोग आए बहुत खुश हूँ हैप्पी हूँ कीमती बहुत देख रही है इधर उधर क्या है बोल के कोई ब्लॉग कर रही है आज रात को तो धमाल करेंगे ना धमाल करेंगे वो सड़क सड़क से वो अरे बाप रे लू भैया भाभी सब भेजे तो ये बालाजी में करते हैं ना अच्छा तो उधर भेज होगा मामी जी को तो তাই বেচেৰি আমি সব অহাৰ কাৰণে কেক কাট কৰিছে কেক আনিছে कौन सा फ्लेवर रुको रुको मम्मी देगा ना प्लेट में कौन सा फ्लेवर व्हाइट फॉरेस्ट व्हाइट फॉरेस्ट यही तो अच्छा होता है सब प्लेट मार दो नानी कितना खाएगा रे खाना पड़ेगा